গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে নামভৰ্তিত জটিলতাৰ অভিযোগ শিক্ষাৰ্থীৰ। ষান্মাসিকৰ ফলাফলত বিসংগতিৰ অভিযোগ। সোমবাৰে পশ্চিম নলবাৰীৰ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে। নামভৰ্তিৰ মাচুল বৃদ্ধিক লৈ প্ৰতিবাদমুখৰ হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষান্মাসিকৰ ফলাফলৰ ক্ষেত্ৰতো বিসংগতি হোৱা বুলি ছাত্ৰ ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰে। চৰকাৰে নিযুত মইনাৰ দৰে অভিলাষী আঁচনি আনিছে যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই হঠকাৰী সিদ্ধান্তই বিমূৰত পেলাইছে ছাত্ৰ ছাত্ৰীসকলক। নামভৰ্তিৰ মাচুল ৰেহাই দিলে বহু শিক্ষাৰ্থীয়ে শিক্ষা জীৱন আধাতে এৰিব লাগিব বুলি জানিবলৈ দিয়ে শিক্ষাৰ্থীসকলে। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে। আজি উপস্থিত হ'বলগীয়া কাৰণটো হৈছে মই তৃতীয় ষান্মাসিকৰ ছাত্ৰী আৰু আমাৰ যোৱা 31 তাৰিখে ৰিজাল্ট দিছে ফাৰ্ষ্ট ছেমৰ। তাত ৰিজাল্টবিলাক প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীৰে বেক আহিছে, মানে এৰিয়াৰ আহিছে। যিবিলাক ছাত্ৰ ছাত্ৰীৰ এৰিয়াৰ আহিব নালাগিছিল সেইবিলাক ছাত্ৰ ছাত্ৰীৰ এৰিয়াৰ আহিছে। গতিকে শিক্ষা বিভাগে আৰু মন্ত্ৰী পৰিষদে যাতে এই এৰিয়াৰবিলাক উঠাই দিয়ে আৰু ফ্ৰী এডমিশ্যন কৰাই দিয়ে আমাক। চৰকাৰে নিযুত মইনা আঁচনি আনিছে, ছাত্ৰ ছাত্ৰীক নিযুত মইনা আঁচনি দিছে, কিন্তু এতিয়া যদি এডমিশ্যনৰ কাৰণে ইমানবিলাক পইচা দিবলগীয়া হয় তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীবিলাক কেনেকৈ এডমিশ্যন ল'ব? গতিকে আমাক ফ্ৰী এডমিশ্যন কৰি দিব লাগে। খেলি মেলি নিশ্চয় হৈছে, কাৰণ নহ'লে আৰু ইমান ছাত্ৰ ছাত্ৰী এৰিয়াৰ নাহে, বেক নাহে। এটাই আহ্বান জনাম যে তেওঁলোকে এডমিশ্যনটো আমাক ফ্ৰী কৰি দিয়ক আৰু এৰিয়াৰ যিবিলাক ষ্টুডেণ্টৰ আহিছে সব ষ্টুডেণ্টৰ এৰিয়াবিলাক গুচাই দিয়ক। মই হীৰকজ্যোতি ডেকা, পঞ্চম ষান্মাসিকৰ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ। নলবাৰী জিলাৰ আগৰণুৱা শিক্ষানুষ্ঠান কামৰূপ মহাবিদ্যালয়। কামৰূপ মহাবিদ্যালয়ত প্ৰথম ষান্মাসিকৰ যিটো ৰিজাল্ট দিছে, মানে এখন দুখনত বেক লগাটো স্বাভাৱিক কথা, 4-5খনত বেক আহিছে। আৰু বেকটো ডাঙৰ কথা নহয় বাৰু। কি বুলি কয়, কৈছে যে ইণ্টাৰনেল মাৰ্ক কলেজত সুধিলে কৈছে ইণ্টাৰনেল মাৰ্ক বা এছাইনমেণ্ট জমা দিয়াই নাই নেকি। তাৰপিছত কলেজত সেইটো বস্তু চেক কৰা গ'ল। তাৰপিছত এতিয়া কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে মানে কি কৰে, কি ডিচিশ্যন দিয়ে সেইটোৰ ওপৰত আমি নিৰ্ভৰ কৰিম। ৰিজাল্টত মানে কি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিসংগতি হৈছে নেকি? হয়, বহুতখিনি বিসংগতি হৈছে। যি আমাৰ এইবাৰ 5th ছেমিষ্টাৰ মানে 3rd ছেমিষ্টাৰৰ ষ্টুডেণ্টখিনি, সেইখিনিতো বহুত মানে 3খন মেজৰ পেপাৰ থাকে, সেই 3খনতে বেক আহিছে। তাৰপিছত কিছুমান ছাত্ৰ ছাত্ৰীয়ে যদি ৰিইভেলুৱেশ্যন কৰিছে, ৰিইভেলুৱেশ্যনৰ ৰিজাল্টো এতিয়ালৈকে দিয়া নাই। ৰিইভেলুৱেশ্যনৰ ৰিজাল্ট যিহেতু দিয়া নাই, অহাকালি 16 তাৰিখৰ পৰা 5th ছেমিষ্টাৰৰ এডমিশ্যন, সিহঁতে কি হিচাপত মানে এডমিশ্যনটো কৰিব? এতিয়া তোমালোকৰ দাবী কি? আমাৰ দাবী যি ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিমানখিনি এৰিয়াৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ এডমিশ্যনটো ফ্ৰী হ'ব লাগে আৰু 3rd ছেমিষ্টাৰ ৰিইভেলুৱেশ্যনৰ ৰিজাল্টটো সোনকালে মানে 16 তাৰিখৰ আগত যাতে ৰিজাল্টটো দি দিয়ে। শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী কিবা আহ্বান জনাবা ইয়াতে? শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাম যি এইখিনি বিষয়টো মানে অলপ মতামত আগবঢ়াওক। তেওঁলোকে কি কৰিব পাৰে। তৃতীয় ষান্মাসিকততো বেছি দিন নাই, অহাকালিৰ ভিতৰত মানে তেওঁলোকে কলেজত ছাবমিট কৰিব দিছে। তেওঁলোককো মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এটাই অনুৰোধ জনাইছোঁ, আজিৰ ভিতৰত যাতে কামখিনি সুচাৰুৰূপে পালন কৰি দিয়ে। পশ্চিম নলবাৰীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।